Hello and welcome to Daily Newspaper Analysis. আজি আমি 16 অক্টোবৰৰ যিখিনি ইম্পৰ্টেণ্ট আসাম ট্ৰিবিউনৰ নিউজ আছে সেইখিনি কি কৰিম ডিসকাস কৰিম ঠিক আছে সো ফাৰ্স্ট টপিকখিনি চাইলো তো ফাৰ্স্ট টপিক ইজ কেবিনেট এপ্ৰুভছ বিল অন সত্ৰ ল্যান্ড প্ৰটেকশ্যন যিখিনি আমাৰ সত্ৰ আছে সেইখিনি ল্যান্ড প্ৰটেকশ্যনৰ কাৰণে কেবিনেটে কি কৰিলে এপ্ৰুভেল কৰিলে তাৰপিছত ইণ্ডিয়া আৰু ব্ৰাজিলৰ যেটো এগ্ৰিমেণ্ট হল টু ব্লাষ্টাৰ ট্ৰেড এণ্ড ইনভেষ্টমেণ্ট ঠিক আছে তাৰপিছত মেগা হেল্থ কেম্প টাৰ্গেট চিলড্ৰেন এডোলেসেন্ট ইন কোকৰাঝাৰত স্টাৰ্ট হৈছে ঠিক আছে প্ৰিমিয়াৰ স্ক্ৰিনিং অফ ডকুমেণ্টাৰী ভূপেন্দা আনকাট ইন ৱাৰ্ছো ঠিক আছে ৱাৰ্ছোত দেখুৱা হৈ আছে তাৰপিছত আৰজি বৰুৱা ৰিলেভেন্স ফৰ জেনজি এই চাৰি পাঁচটা আৰ্টিকেল আমি কি কৰিম ডিসকাস কৰিম আপোনালোকে এই আমাৰ টেলিগ্ৰাম কিউআৰ কোডটো স্ক্যান কৰি আমাৰ টেলিগ্ৰাম গ্ৰুপত জয়েন হ'ব পাৰে ফৰ পিডিএফ আৰু এই হোৱাটছআপ আপোনাৰ যেটো গ্ৰুপ আছে হেতুত এই লিংকটো ক্লিক কৰি হোৱাটছআপ গ্ৰুপতো জয়েন হ'ব পাৰে তো ফাৰ্স্ট আৰ্টিকেল কেবিনেট এপ্ৰুভেল ফৰ সত্ৰ ল্যান্ড প্ৰটেকশ্যন ঠিক আছে তো ৰিসেন্টলি আমাৰ অসম কেবিনেটে কি কৰিলে এই বিলটোৰ কাৰণে এপ্ৰুভেল দিলে যাতে আমাৰ যিখিনি সত্ৰ আছে তাৰ ল্যান্ডখিনি সত্ৰখিনি ল্যান্ড প্ৰটেকশ্যন কৰিব পাৰি ঠিক আছে আৰু এই সত্ৰখিনিৰ এতিয়া বিষয়ে আমি অলপ চাম তো সত্ৰখিনিৰ যদি আমি চাও অৰিজিন তো সত্ৰ অৰিজিন কেতিয়া হৈছিল শ্ৰীমন্ত শংকৰদেৱে কৰিছিল যেতিয়া ভক্তি মুভমেণ্টটো কৰিছিল 1562 ঠিক আছে আৰু কালচাৰেল ৰুল যদি চাও তো সত্ৰই কি কৰে এটা ইম্পৰ্টেন্ট ভূমিকা পালন কৰে ইন দা সেন্টাৰ অফ আৰ্ট মিউজিক ডান্স ঠিক আছে যেনেকুৱা সত্ৰীয়া ডান্স সেইটো আপোনাৰ সত্ৰৰ পৰা আহিছিল যেটো বৰ্তমান কি হয় এটা ক্লাসিক্যাল ডান্স অফ ইণ্ডিয়া বুলি কোৱা হয় ঠিক আছে তো লিগ্যাল কনটেক্সট কি তো আমি প্ৰটেকশ্যন অফ সত্ৰ কৰিব লাগে লিংক ষ্টেট ল্যান্ড ঠিক আছে তো ইয়াত যদি আমি অৰিজিন চাও তেতিয়া সেই আপোনাৰ 1516 শ্ৰীমন্ত শংকৰদেৱে কি কৰিছিল আপোনাৰ নিউ বৈষ্ণৱবাদ মুভমেণ্টৰ সময়ত তেওঁ এই সত্ৰখিনি বনাইছিল ঠিক আছে সত্ৰ বুলি কোৱা হয় অসমীয়াত তো এইখিনি কি হয় আপোনাৰ মনেষ্টিক এণ্ড কালচাৰেল চেণ্টাৰ আছে আৰু তাত মেইনলি একচৰণ ধৰ্ম ঠিক আছে সেইটো কি কৰা হৈছিল সেইটো স্প্ৰেড কৰা হৈছিল আৰু মেইন ফোকাস আছিল ডিভোশন ভক্তি লৰ্ড বিষ্ণু এণ্ড শ্ৰীকৃষ্ণৰ কি আছে নামগুণ গোৱা ঠিক আছে শংকৰদেৱে along with his disciple মাধৱদেৱা used আৰু শংকৰদেৱৰ পিছত তোৰ শিষ্য আছিল মাধৱদেৱা তেওঁ কি কৰিছিল এই সত্ৰখিনি বা সত্ৰখিনি এজ এ প্লেটফৰ্ম হিচাপে ইউজ কৰিছিল ফৰ সোশ্যাল ৰিফৰ্ম ঠিক আছে মানুহৰ মাজত ইউনিটি মৰেল ডিসিপ্লিন তাৰপিছত কাষ্টলেছ স্পিৰিচুৱেল কমিউনিটি তেওঁ গঢ়াত সহায় কৰিছিল তেওঁলোকে ঠিক আছে আৰু সত্ৰবিলাক কি হয় ৰিলিজিয়াছ ইনষ্ট্ৰাকশ্যন প্লাছ পাৰফৰ্মিং আৰ্ট তাত ৰিলিজিয়ন প্লাছ পাৰফৰ্মিং আৰ্ট যেনেকুৱা সত্ৰীয়া ডান্স অংকীয় নাট ভাওনা এইবিলাক কৰা হয় ঠিক আছে আৰু এণ্ড এডুকেশ্যন ঠিক আছে তাত আপোনাৰ শিক্ষাও দিয়া হয় নানা ধৰণৰ আৰু এইটো এটা ইম্পৰ্টেণ্ট ৰোল প্লে কৰিছিল আমাৰ অসমৰ কালচাৰেল আইডেণ্টিটিত ঠিক আছে প্ৰত্যেকখন সত্ৰ এজন হেড কৰে আৰু সেই হেডজনৰ নাম হ'ল সত্ৰাধিকাৰ ঠিক আছে সত্ৰাধিকাৰ বা সত্ৰাধিকাৰ বুলি কোৱা হয় স্পিৰিচুৱেল লিডাৰ আৰু তেওঁ কি কৰে এণ্ড ফাংচনছ এজ এ চেণ্টাৰ ফৰ ফেইথ লাৰ্নিং এণ্ড ট্ৰেডিশ্যনেল এডমিনিষ্ট্ৰেশ্যন বৰ্তমানো সেই এজন প্ৰত্যেকটা সত্ৰত এজন কি আছে সত্ৰাধিকাৰ আছে ঠিক আছে তো সেইখিনি আমি ডিসকাস কৰিলোঁ তো নেক্সট আমাৰ আৰ্টিকেলটো হ'ল ইণ্ডিয়া ব্ৰাজিল এগ্ৰিমেণ্ট টু ব্লাষ্টাৰ ট্ৰেড এণ্ড ইনভেষ্টমেণ্ট টাইজ তো ইণ্ডিয়া আৰু ব্ৰাজিলৰ মাজত আপোনাৰ কি কৰা হ'ল কমিটমেণ্ট বা ষ্ট্ৰেংথেন কৰা হ'ল ইকনমিক কোঅপাৰেশ্যনৰ কাৰণে ঠিক আছে আৰু দুইটা নেশ্যনৰ মাজত কি হ'ল ডিছকাশ্যন হ'ল ঠিক আছে আমাৰ মন্ত্ৰী পীয়ূষ গোৱেল আৰু ব্ৰাজিলৰ মন্ত্ৰীৰ মাজত ঠিক আছে আৰু কোলাবৰেট কৰিলে সেক্টৰ সাচ এজ ৰিনিউৱেবল এনাৰ্জি এগ্ৰিকালচাৰ ফাৰ্মাচিউটিকেল ডিজিটেল ইনোভেশ্যন যাতে আমি কোলাবৰেট কৰি কি কৰিব পাৰে আৰু আগত আগবাঢ়িব পাৰি দুইখন দেশৰ যিখিনি আপোনাৰ সাইন্টিফিক বস্তু সেইখিনি কি হয় আপোনাৰ কোলাবৰেট হয় ঠিক আছে আৰু এইটো মেইনলি এইম কৰে কিহৰ কাৰণে ডাইভাৰ্সিফাই ট্ৰেড ফ্লো এণ্ড ডিপেণ্ড সাউথ কোঅপাৰেশ্যন কি কাৰণ আমি কি হয় ডেভেলপিং কাউণ্ট্ৰি হয় ব্ৰাজিল হোক বা ইণ্ডিয়া হোক তো সেইকাৰণে গ্ল'বেল সাউথৰ এইবিলাক পাৰ্ট হয় তো সাউথ কোঅপাৰেশ্যন কি কৰে সহায় কৰে ঠিক আছে আৰু আমাৰ ব্ৰাজিলৰ হোক বা ইণ্ডিয়াৰ ইকনমি কি হয় ইমাৰ্জিং ইকনমি এটা দিনত আমি গৈ কি হ'ম গ্ল'বেল লিডাৰ হ'ম ঠিক আছে আৰু এই ডায়লগটো মেইনলি ফোকাস কৰে আপোনাৰ ট্ৰেড বেৰিয়াৰ যাতে আমাৰ দুইখন দেশৰ মাজত ট্ৰেড বেৰিয়াৰ হ'ব নোৱাৰে ঠিক আছে আৰু ইনভেষ্টমেণ্ট হয় এইখন দেশৰ পৰা সেইখন দেশলৈ বহুত প্ৰাইভেট এণ্ড গভৰ্ণমেণ্ট ইনভেষ্টমেণ্ট ঠিক আছে দুইখন দেশৰ মাজত তো যদি আমি চাওঁ আমাৰ ব্ৰিক্স ব্ৰাজিলৰ লগত আমাৰ এটা সম্পৰ্ক আছে থ্ৰ' ব্ৰিক্স ঠিক আছে G20 মেম্বাৰশ্বিপ আছে তাৰপিছত IBSA ডায়লগ আমি একেলগত পাৰ্টনাৰ হওঁ তো এই তিনিটা ফৰামত আমি ব্ৰাজিলৰ লগত কি হওঁ একলগ হওঁ ঠিক আছে তো ব্ৰিক্স যদি আমি চাওঁ তেতিয়াহ'লে ব্ৰিক্স হ'ল আপোনাৰ এছ'চিয়েশ্যন অফ 5 মেজৰ ইমাৰ্জিং ইকনমি য'ত আছে ব্ৰাজিল ৰাছিয়া ইণ্ডিয়া চাইনা এণ্ড চাউথ আফ্ৰিকা ঠিক আছে আৰু ব্ৰিক্সটো কেতিয়া হৈছিল ফাৰ্ষ্ট 2001ত নাম দিয়া হৈছিলে ঠিক আছে তাৰপিছত আপোনাৰ সাউথ আফ্ৰিকা তাত জয়েন হৈছিল 2010ত আৰু তাৰপিছত নামটো হ'ল ব্ৰিক্স
প্ৰথমে ব্ৰিক আছিলে আৰু তাৰপিছত চাউথ আফ্ৰিকা জইন হোৱাৰ পিছত 2010 পিছত ইয়াৰ নামটো হ'ল ব্ৰিক্স ঠিক আছে আৰু এই গ্ৰুপটোৱে 40% ৱৰ্ল্ডৰ পপুলেশ্যন ৰিপ্ৰেজেণ্ট কৰে আৰু 25% GDP কোনটোৱে ব্ৰিক্সে ঠিক আছে আৰু এইটো এটা পাৱাৰফুল ব্লক হয় য'ত মেইন অবজেক্টিভ হ'ল আপোনাৰ ৰিফৰ্ম গ্ল'বেল ফাইনেন্সিয়েল ইনষ্টিটিউশ্যন ঠিক আছে তাৰপিছত ইনক্লুচিভ এণ্ড ছাষ্টেইনেবল ডেভেলপমেণ্ট কৰা আৰু ট্ৰেড ইনভেষ্টমেণ্ট কোঅপাৰেট কৰা এই গ্ৰুপটোৰ মেইন উদ্দেশ্য ব্ৰিক্স গ্ৰুপটোৰ ঠিক আছে আৰু ব্ৰিক্সৰ এটা বেংক আছে সেইটোৰ নাম হ'ল নিউ ডেভেলপমেণ্ট বেংক আৰু সেই নিউ ডেভেলপমেণ্ট বেংকে কি কৰে আপোনাৰ এই ব্ৰিক্স কাউণ্ট্ৰিবিলাকক কি কৰে লোন দিয়ে ঠিক আছে উইথ এ ভেৰি লিমিটেড ইণ্টাৰেষ্ট ৰেট আৰু এই এছ'চিয়েশ্যনটো মেইনলি আপোনাৰ গ্ল'বেল যিটো মাল্টিপলাৰিটিৰ ফালে ফ'কাছ কৰে ঠিক আছে তো ব্ৰিক্সৰ কোনকেইখন কাউণ্ট্ৰি আছে সেইকেইখন মনত ৰাখিবা ব্ৰাজিল ৰাছিয়া ইণ্ডিয়া চাইনা এণ্ড চাউথ আফ্ৰিকা ঠিক আছে দিছ ইজ ভেৰি ইম্পৰ্টেণ্ট তো আৰু সেই চাউথ আফ্ৰিকা ব্ৰাজিলৰ লগত আমাৰ বৰ্তমান কি হৈছে ষ্ট্ৰেংথন টাই হৈছে তাৰপিছত নেক্সট আৰ্টিকেলটো হ'ল মেগা হেল্থ কেম্প য'ত টাৰ্গেট কৰা হৈছে চিলড্ৰেন তাৰপিছত আপোনাৰ এডলচেণ্ট আৰু ক'ত কোকৰাঝাৰত ঠিক আছে তো ইয়াত যদি আমি চাওঁ তো মেগা হেল্থ কেম্প লঞ্চ কৰা হৈছে আৰু ৰিচেণ্টলি আপোনাৰ অৰ্গেনাইজ কৰা হৈছে কোকৰাঝাৰৰ পাটাচাৰকুচিত ঠিক আছে আৰু য'ত কি কৰা হৈছে কম্প্ৰিহেনচিভ হেল্থ কেয়াৰ ছাৰ্ভিচ মানুহক ৰুৰেল ডাক্তৰসকলক ৰুৰেল জেগাতে মানুহৰ স্বাস্থ্য কি কৰা হৈছে পৰীক্ষা কৰা হৈছে ঠিক আছে বিশেষকৈ ল'ৰা ছোৱালীবিলাকৰ আৰু এই হেল্থ কেম্পবিলাকে কি কৰা হৈছে হেল্থ চেকআপ কৰিছে নিউট্ৰিশ্যনেল এৱাৰনেছ মানুহক দিছে তাৰপিছত ভেকচিনেশ্যন যাৰ ভেকচিনেশ্যনৰ প্ৰয়োজন হয় তাৰপিছত কাৰোবাৰ কিবা ডিজিজ হোৱাৰ সম্ভাৱনা থাকিলে আৰ্লি ডিটেকশ্যন অফ ডিজিজ ঠিক আছে মেডিকেল টাৰ্মছ ফ্ৰম ষ্টেট হেল্থ ডিপাৰ্টমেণ্ট এণ্ড লোকেল হস্পিটেলছ মেডিকেল টিমছ ঠিক আছে আৰু এই যিবিলাক গভৰ্ণমেণ্টৰ হস্পিটেল আছে আৰু লোকেল আপোনাৰ ডিপাৰ্টমেণ্ট আছে হেল্থ ডিপাৰ্টমেণ্ট গভৰ্ণমেণ্টৰ মেডিকেল হস্পিটেলবিলাকৰ পৰা ডক্টৰ গৈছে এই ৰুৰেল এৰিয়াবিলাকক যাতে একদম ৰুৰেল এৰিয়াত গৈ এই মানুহখিনিয়ে কি পায় আপোনাৰ হেল্থৰ ফেচিলিটিটো পায় ঠিক আছে আৰু এইটো কিহৰ আণ্ডাৰত হৈ আছে নেশ্যনেল হেল্থ মিছন ঠিক আছে দ্য ইনিচিয়েটিভ হাইলাইট আছাম কমিটমেণ্ট টু প্ৰমোট চাইল্ড এণ্ড এডলচেণ্ট হেল্থ আণ্ডাৰ নেশ্যনেল হেল্থ মিছন ঠিক আছে আৰু এইটো এলাইন হয় উইথ দ্য ভিজন অফ বিল্ডিং হেল্ডিয়াৰ য়ংগাৰ পপুলেশ্যন যাতে আমাৰ পপুলেশ্যনখিনি নৰ্থ ইষ্টাৰ্ণ ৰিজনৰ হেল্ডি হয় যদি সৰু থাকোঁতে কিবা বেমাৰ হৈ যায় তেতিয়াহ'লে হেল্ডি হোৱাৰ চান্সেছটো কমি যায় তো যাতে আমাৰ ষ্টুডেণ্টখিনি কি হয় হেল্ডিয়াৰ হয় তাৰপিছৰ যিটো আপোনাৰ ষ্টেটিক কানেকশ্যন তো আমি যদি চাওঁ নেশ্যনেল হেল্থ মিছন তো সেইটো মেইনলি চেণ্ট্ৰেল গভৰ্ণমেণ্টে লঞ্চ কৰিছিল 2013 আৰু যাৰ জৰিয়তে এই কামখিনি কৰা হৈ আছে তাৰপিছত আৰু এটা স্কিম আছে ৰাষ্ট্ৰীয় বাল স্বাস্থ্য কাৰ্যক্ৰম ঠিক আছে আৰু এইটো কি হয় NHMৰ আণ্ডাৰত এটা স্কিম হয় য'ত মেইনলি আপোনাৰ আৰ্লি আইডেণ্টিফিকেশ্যন এণ্ড ইণ্টাৰভেনশ্যন অফ চিলড্ৰেন যাতে 0 to 18 ইয়াৰ্ছৰ মাজৰ যিবিলাক এইজৰ যিবিলাক ল'ৰা ছোৱালী আছে সেইবিলাকক আমি কি কৰিব পাৰোঁ ডিফেক্ট 4D ষ্ট্ৰেটেজিৰ দ্বাৰা ডিফেক্টছ ডিজিজ ডেফিচিয়েঞ্চিজ আৰু ডেভেলপমেণ্টৰ পৰা কি কৰিব পাৰোঁ সিহঁতক ৰক্ষা কৰিব পাৰোঁ ঠিক আছে তাৰপিছত আৰু এটা স্কিম আছে পোষণ অভিযান তো এইটো আপোনাৰ নেশ্যনেল লেভেলত মিড ডে মিল যিটো স্কিম সেইটো এই পোষণ অভিযানৰ পৰা আহে আপোনাৰ যাতে ল'ৰা ছোৱালীবিলাকে নিউট্ৰিশ্যনখিনি পায় ঠিক আছে এ নেশ্যনেল নিউট্ৰিশ্যন মিছন এইম টু ইম্প্ৰুভিং চাইল্ড নিউট্ৰিশ্যন যাতে সৰু ল'ৰা ছোৱালীবিলাকে কি কৰে নিউট্ৰিশ্যনখিনি পায় সেইকাৰণে মিড ডে মিল দিয়াৰ ব্যৱস্থা আছে আপোনাৰ অংগনবাড়ী হওক বা প্ৰাইমাৰী স্কুলবিলাকতে ঠিক আছে যাতে ষ্টাণ্টিং আৰু ৱেষ্টিং বা এনিমিয়া এইবিলাক কি কৰিব পাৰে ৰোগ নিৰাময় কৰিব পাৰে এডলেচেণ্ট এণ্ড ৱমেনসকলক ঠিক আছে তো নেশ্যনেল হেল্থ মিছনৰ বিষয়ে অলপ ডিছকাছ কৰোঁ তো নেশ্যনেল হেল্থ মিছন কেতিয়া লঞ্চ কৰা হৈছিল 2013 আৰু য'ত মাৰ্চ কৰা হৈছিল নেশ্যনেল ৰুৰেল হেল্থ মিছন এণ্ড নেশ্যনেল আৰ্বান হেল্থ মিছন দুইটা মাৰ্চ কৰি এইটো বনোৱা হৈছিল আৰু ইয়াৰ মেইন এইম আছিলে আপোনাৰ এক্সেচেবল এফৰ্ডেবল আৰু কোৱালিটি হেল্থ কেয়াৰ প্ৰভাইড কৰা কাৰ কাৰণে এই যিবিলাক ভলৰেবল যিবিলাক আমাৰ গৰীব দুখীয়া মানুহ আছে সিহঁতৰ কাৰণে ঠিক আছে আৰু এইটো মেইনলি ষ্ট্ৰেংথেন কৰে হেল্থ ছিষ্টেম ইম্প্ৰুভ কৰে আপোনাৰ মেটাৰনেল এণ্ড চিলড্ৰেন হেল্থ ঠিক আছে যিবিলাক গৰ্ভৱতী মহিলা আছে বা সৰু ল'ৰা ছোৱালী আছে ঠিক আছে আৰু মেইনলি কণ্ট্ৰল কৰে কমিউনিকেবল এণ্ড নন কমিউনিকেবল ডিজিজ যিখিনি স্প্ৰেড হয় বা স্প্ৰেড নোহোৱা ডিজিজখিনি কি কৰে সেইখিনি প্ৰিভেণ্ট কৰাত সহায় কৰে ঠিক আছে আৰু ইউনিভাৰ্চেল এক্সেছ অফ এচেঞ্চিয়েল ছাৰ্ভিচ যাতে সকলো মানুহে আপোনাৰ হেল্থৰ সুবিধাটো পায় সেইটোত সহায় কৰে কোনে নেশ্যনেল হেল্থ মিছনে ঠিক আছে আৰু ইয়াৰ আণ্ডাৰত জননী সুৰক্ষা যোজনা ৰাষ্ট্ৰীয় বাল স্বাস্থ্য কাৰ্যক্ৰম মিছন ইন্দ্ৰধনুষ মিছন ইন্দ্ৰধনুষৰ মেইন কাম কি আপোনাৰ ভেকচিনেশ্যন ঠিক আছে ভেকচিন কৰা এই সকলোবোৰ এই নেশ্যনেল হেল্থ মিছনে কি কৰে চোৱা চিতা কৰে ঠিক আছে তো পোষণ অভিযান যদি চাওঁ তো পোষণ অভিযানটো 2018 লঞ্চ কৰিছিল কোনে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই কাৰণ কি হ'ল আমাৰ যিবিলাক দুখীয়া ল'ৰা ছোৱালী আছে সেইবিলাকে কি হয় যিমানখিনি নিউট্ৰিশ্যন পাব লাগে বডিটো গ্ৰ' হ'বৰ কাৰণে সিমানখিনি নাপায় ঘৰত তো সেইকাৰণে গভৰ্ণমেণ্টে কি কৰিলে এই চাইল্ড আৰু কি হয় যিমান হাইট
এইজৰ লগত হ'ব লাগে সিমান হাইট নহয়, যিমান ৱেইট হ'ব লাগে সিমান নহয়, ষ্টাণ্টিং ৱেষ্টিঙে দেখা দিয়ে। তো সেইটো শেষ কৰিবৰ কাৰণে বা ইৰাডিয়েট কৰিবৰ কাৰণে এই প্ৰগ্ৰামটো আনিছিলে, ডেট ইজ পোষণ অভিযান। আৰু য'ত কি কৰা হয় আপোনাৰ যিখিনি চিলড্ৰেন আছে, এডলেচেণ্ট আছে, প্ৰেগনেণ্ট ৱুমেন আছে বা লেক্টেটিং মাদাৰ আছে, সিহঁতক এই আপোনাৰ স্কিমৰ দ্বাৰা সিহঁতক কি কৰা হয় আপোনাৰ এই নিউট্ৰিশ্যনখিনি প্ৰভাইড কৰা হয়, ঠিক আছে, বাই ভেৰিয়াছ মিনছ, ঠিক আছে। আৰু এইবিলাক পোষণ হৈ আছে নাই, এইটো পোষণ ট্ৰেকাৰৰ দ্বাৰা কি কৰা হয় এইখিনি চোৱা হয়, ঠিক আছে, যাতে আমাৰ ইণ্ডিয়াখন কি হ'ব পাৰে মাল নিউট্ৰিশ্যন ফ্ৰী হ'ব পাৰে। তাৰ পিছৰ যিটো আমাৰ টপিক ডেট ইজ প্ৰিমিয়াৰ স্ক্ৰিনিং অফ ডকুমেণ্টাৰী ভূপেন দা আনকাট ইন ৱাৰ্ছ'। তো ৰিচেণ্টলি আমাৰ দ্য প্ৰিমিয়াৰ অফ ভূপেন দা আনকাট ইন ৱাৰ্ছ' মাৰ্কছ দ্য ছিগনিফিকেণ্ট কালচাৰেল আউটৰিচ বাই ইণ্ডিয়া। তো ভূপেন হাজৰিকাৰ যিটো আপোনাৰ প্ৰিমিয়াৰ সেইটো ক'ত দেখুওৱা হৈছে আপোনাৰ ৱাৰ্ছত দেখুওৱা হৈছে, আৰু যিটোৱে শ্ব' কৰে যে ইণ্ডিয়াৰ ডাইভাৰ্ছ কালচাৰেল আইডেণ্টিটি, ঠিক আছে। আৰু সেইটো আপোনাৰ নৰ্থ ইষ্ট ইণ্ডিয়াছ আৰ্টিষ্টিক কণ্ট্ৰিবিউশ্যন হয় আমাৰ এই ভূপেন দাক দেখুওৱাটো, ঠিক আছে। তাৰপিছত যদি চাওক কি ডকুমেণ্টাৰী, তো ভূপেন দা আনকাট ৱাজ স্ক্ৰীন এট ৱাৰ্ছ'। ৱাৰ্ছ' ক'ত আছে, পলেণ্ডত আছে। এটা ৱাৰ্ছ' পেক্ট আছে, আমি সকলোৱে সেই হিচাপত ৱাৰ্ছ'টো জানো, ঠিক আছে। আৰু সেইটোৱে কি কৰে হাইলাইট কৰে গ্ল'বেল এপিল অফ ইণ্ডিয়ান কালচাৰেল আইকন, ঠিক আছে। আৰু দ্য ফিল্ম চেলিব্ৰেট দ্য লাইফ অফ এণ্ড লিগেচি অফ ভূপেন হাজৰিকা। ভূপেন হাজৰিকা যিজন কি আছিলে অসমৰ এজন মিউজিচিয়ান, আৰু তেওঁক ভাৰত ৰত্ন এৱাৰ্ডটো দিয়া হৈছিলে, ঠিক আছে। আৰু সেইটো কি হয় ইণ্ডিয়াজ গ্ৰ'য়িং কালচাৰেল ডিপ্ল'মেচি ইনিচিয়েটিভ আণ্ডাৰ আজাদী কা অমৃত মহোৎসৱৰ আণ্ডাৰত সেইটো কি কৰা হৈছে প্ৰমোট কৰা হৈছে ফৰ নৰ্থ ইষ্টাৰ্ণ আৰ্ট এণ্ড হেৰিটেজ ৱৰ্ল্ড ৱাইড, ঠিক আছে। তো ভূপেন হাজৰিকা ৱাইডলি চেলিব্ৰেটেড এজ বাৰ্ড অফ ব্ৰহ্মপুত্ৰ। ভূপেন হাজৰিকাক বাৰ্ড অফ ব্ৰহ্মপুত্ৰ নামে জনা যায়, এইটো মনত ৰাখিব, এক্সামত আহিব পাৰে। তেওঁ কি আছিলে ছিংগাৰ আছিলে, কম্প'জাৰ আছিলে, লিৰিচিষ্ট আছিলে, ফিল্ম মেকাৰ আছিলে, পইট আছিলে, যেনেকুৱা আমাৰ জুবিন দা মাল্টি টেলেণ্টেড আৰু ছ'চিয়েল এক্টিভিষ্ট আছিলে, ঠিক আছে। আৰু তেওঁ লেফ্টৰ কাৰণে কাম কৰিছিলে, ঠিক আছে। হুজ ৱাৰ্ক তেওঁৰ যিখিনি কাম আছিলে ইণ্ডিয়ান মিউজিকত সেইখিনি কি হয় আপোনাৰ বহুত বেছি আমি সেইখিনি ইনএলিনেবল বুলি কওঁ, ঠিক আছে। তেওঁৰ জন্ম হৈছিলে আপোনাৰ 8 ছেপ্টেম্বৰ 1926 শদিয়া অসমৰ আপাৰ আছামত, ঠিক আছে। আৰু তেওঁ অসমৰ এটা ফক ট্ৰেডিশ্যন আৰু লিটাৰেচাৰৰ মাজত তেওঁ কি হৈছিল গ্ৰ' হৈছিলে, ঠিক আছে। আৰু তেওঁ লাহে লাহে কি কৰিছিল এই মিউজিক, ক্লাছিকেল মিউজিক বা ফিল্ম মেকিঙত কি কৰিছিলে তেওঁ ভূমিকা আগবঢ়াইছিলে, ঠিক আছে। আৰু তেওঁ ইণ্টাৰনেশ্যনেলিও পাৰ্টিচিপেট কৰিছিলে, ইউ এছ এছ আৰ। হি ৱাজ অলছ' এ ফিল্ম মেকাৰ, তেওঁ ফিল্মো বনাইছিলে। তেওঁৰ ফাৰ্ষ্ট ফিল্ম কোনখন কোনোবাই ক'ব পাৰিব নেকি জনাব, এৰাবাটৰ সুৰ নে কোনখন হয় জনাব। আৰু তেওঁ কি কৰিছিল, তেওঁ আপোনাৰ হাইয়েষ্ট যিটো এৱাৰ্ড ইণ্ডিয়াৰ ভাৰত ৰত্ন তেওঁ পাইছিলে 2019 আফটাৰ হিজ ডেথ। তেওঁৰ মৃত্যুৰ পিছত এই এৱাৰ্ডটো তেওঁক দিয়া হৈছিলে, ঠিক আছে, ফৰ দেয়াৰ হিজ কণ্ট্ৰিবিউশ্যন। তাৰপিছত আমি নেক্সট চাওঁ আৰ জি বৰুৱা, ঠিক আছে। ৰাধা গোবিন্দ বৰুৱাৰ ৰিলেভেঞ্চ ফৰ জেন জি, ঠিক আছে। জেনাৰেশ্যন জেড, কোনটো এইজৰ ভিতৰত জেনাৰেশ্যন জেড কোৱা হয় আপোনালোকে কমেণ্টত জনাব। তো আৰ জি বৰুৱা কি আছিলে এজন আপোনাৰ আৰ জি বৰুৱাক কি বুলি কোৱা হয় মেকাৰ অফ মডাৰ্ণ আছাম, এনেকুৱা কিবা এটা টাৰ্ম আছে। তো ইন কাৰেণ্ট টাইম হোৱাৰ ইউথ আৰ লিভাৰেজিং টেকনলজি ফৰ এডুকেশ্যন কালচাৰ এণ্ড ছ'চিয়েল চেঞ্জেছ, বৰুৱাজ প্ৰিন্সিপল এক্ট এজ এ ব্লু প্ৰিণ্ট ফৰ ৰেছপনচিবল লিডাৰশ্বিপ এণ্ড কালচাৰেল প্ৰাইড, ঠিক আছে। তো তেওঁ মেইনলি কাম কৰিছিল ছাষ্টেইনেবল ডেভেলপমেণ্ট, ঠিক আছে, এডুকেশ্যন, কমিউনিটি ইনভলভমেণ্ট, এইবিলাকত মেইনলি তেওঁ কি কৰিছিল কাম কৰিছিল, ঠিক আছে। আৰু আৰ জি বৰুৱাই এমফেচিছ কৰিছিল মডাৰ্ণ এণ্ড ইনক্লুচিভ এডুকেশ্যন, যাতে সকলোৰ কাৰণে ইনক্লুচিভ হওক, আৰু যিটোৱে জেনজিক কি কৰে ইনস্পায়াৰ কৰে, ঠিক আছে। তেওঁ প্ৰমোট কৰিছিল অসমীয়া কালচাৰ আৰু লেংগুৱেজ, আৰু সেইটো কি কৰে জেনজিক কি কৰে এমব্ৰেছ কৰে, ঠিক আছে। তেওঁ যদি আমি লিডাৰশ্বিপ দেখোঁ, হিজ কমিটমেণ্ট টু পাব্লিক ৱেলফেয়াৰ ৰিজনেট উইথ জেনজি, ঠিক আছে। তেওঁ মেইনলি ছ'চিয়েল এক্টিভিজমত পাৰ্টিচিপেট কৰিছিলে, কমিউনিটি ড্ৰিভেন ইনিচিয়েটিভ তেওঁ কি কৰিছিলে, ঠিক আছে। তো এতিয়া কিছুমান MCQ আপোনালোকে আনচাৰ দিব। হুইচ অফ দ্য ফলোয়িং ষ্টেটমেণ্ট ট্ৰু ৰিগাৰ্ডিং দ্য আছাম সত্ৰ প্ৰিজাৰ্ভেশ্যন এণ্ড ডেভেলপমেণ্ট কমিশ্যন বিল 2025, কোনটো ইয়াৰ কাৰেক্ট হয় জনাবচোন। নেক্সট কুৱেশ্যনটো যদি আমি চাওঁ, ইন অক্টোবৰ 2025 ইণ্ডিয়া ব্ৰাজিল এগ্ৰিমেণ্ট agreed to deepen the economic cooperation. Which of the following action word was part of this agreement? কোনটো ইয়াৰ তলৰ ইয়াৰ পাৰ্ট হয়। তাৰ পিছৰ কুৱেশ্যনটো, which of the following statement accurately describe the recent mega health camp organized in Kokrajhar?
লাষ্টটো হ'ল হোৱেৰ ৱাজ দ্য প্ৰিমিয়াৰ স্ক্ৰিনিং অফ ডকুমেণ্টাৰী ভূপেন দ্য আনকাট হেল্ড, ক'ত হৈ আছে? তো আনচাৰখিনি আপোনালোকে কমেণ্টত জনাব, যদি পাৰা নাই বা পাৰিছে ইয়াৰ লগত মিলাব পাৰে চাৰিওটা, ঠিক আছে। ৱাৰ্কশ্বপ হৈ আছে। থেংক ইউ এভৰিৱান, আৰু এই QR কোডকেইটা স্কেন কৰি আমাৰ গ্ৰুপত জড়িত হ'ব পাৰে।